সুদছে বুজা নাই মই এইবিলাক কিছুমান কথা ডাইৰেক্ট ক'লো অবৈধ মানে কোনটো হা বড় সাহিত্য সভা পলিটিকেল পাৰ্টি না সাহিত্য কৰি আছে ইহঁতে যিবিলাক কথা সাহিত্য হিচাপে ক'ব নাপায় এইবিলাক কৈ কিবা লাভ আছে কোনোবা পলিটিকেল পাৰ্টিৰ লিডাৰ হয় না কোন হয় এইটো অবৈধ কাক বুজাই আছে অবৈধটো অবৈধ অসম চৰকাৰৰ অসম চুক্তিৰ দ্বাৰা দি সেইটো কাম কৰি আছে অসম চুক্তি ইয়াতে আছে চুক্তিত লিখা আছে যিসকল অবৈধ ইহঁতে যাবই লাগিব আৰু চৰকাৰে ইয়াৰ ওপৰত চালি জাৰি চাবৰ কাৰণে বা ইনভেষ্টিগেশ্যন কৰিবৰ কাৰণে ইয়াত কমিটি আছে অসম চুক্তি ৰূপায়ণ কমিটি ইয়াৰ দ্বাৰা যি কাম কৰিব লাগে কৰি আছে ইয়াত কোনোবা বড়ো সাহিত্য সভা প্ৰেচিডেণ্ট কোনোবা ছেক্ৰেটাৰী বা কোনোবা সদস্য ইয়াৰ ওপৰত কিয় কি দৰকাৰ আছে ক'বলৈ অসম চৰকাৰে কিমান এই বি টি চিটো অসমৰ ভিতৰত নাই নেকি অসম চৰকাৰে অসমে যেনেকৈ খেদাই আছে বি টি চিও খেদাব লাগে এই বি টি চিটো অসমৰ আছে না নাই এই বড়ো সাহিত্য সভাৰ এই কোনে কৈছে বড়ো সাহিত্য সভাৰ কোন সম্পাদকটো কোন ইয়াক চিনি নাপায় মই প্ৰেচিডেণ্টটো শৰৎ বসুমতাৰী নাৰ্জাৰী ইয়াক চিনি পাই মই ছেক্ৰেটাৰী মই দেখাই নাই তাক হা 26 ইলেকশ্যন হ'ব বি টি চিৰ চৰি এছেম্বলিৰ বিধানসভা এছেম্বলিৰ ইলেকশ্যন হ'ব আমি জিকিব বাছ মুখ্যমন্ত্ৰী একেই থাকিব হা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰী হ'ব অল্টাৰনেটিভ নাই বিজেপিত আজিৰ দিনত মই যিটো দেখিছোঁ অসমৰ ক্ষেত্ৰত কথা এইটোৱেই বিচৰা মানুহটো থাকিব আচ্ছা সোশ্যাল মিডিয়াত বৰ্তমান এটা ট্ৰোল হৈ আছে আপুনি কৈছিলে যে এইবাৰ চৰকাৰ আহিলে মুম্বাইত মাটি কিনিব বুলি বিটিসি গেষ্ট হাউচৰ কাৰণে এই মুম্বাইৰ মাটি আপুনি আজি বিচাৰিলে আজি নাপায় ইয়াৰ কাৰণে 75 crore পইচা ধাৰ্য কৰা হৈছে ফাইনেল হোৱা নাই মাটি চোৱা মানুহ চাই আছে স্যাৰ আপুনি কেইদিনমান পূৰ্বে কৈছিলে যে বিহুৰ পিছত আপোনালোকে কেণ্ডিডেটৰ প্ৰাৰ্থী ক'ত দিয়া হ'ব কাৰ লগত কেনেকৈ বিহু শেষ হোৱা নাই আজি এতিয়াও চলি আছে বিহু শেষ হোৱা নিৰ্বাচনৰ বাবে কিন্তু আজি ইংগিত পোৱা গৈছে যে আপুনি যাক আশীৰ্বাদ কৰিব তেওঁ বিটিসিত কেণ্ডিডেট হ'ব বিজেপিৰ মই বিজেপিৰ প্ৰেচিডেণ্ট নহয় বিজেপিৰ কেণ্ডিডেটটো বিজেপিয়ে আঁচনি কৰিব মোৰ কথা নহয় মুঠতে NDA হিচাপে আমি চৰকাৰ বনাম হাৰা প্ৰাৰ্থীক প্ৰাৰ্থিত্ব নিদিয়ে বুলি কৈছে আজি চিএমে হাৰা প্ৰাৰ্থীক কেনেকৈ প্ৰাৰ্থিত্ব দিওঁ জিকা প্ৰাৰ্থীকে দিম আমি আপোনাৰ আশীৰ্বাদৰ দৰকাৰ আছে মোৰ আশীৰ্বাদ দৰকাৰ আছে নাই মই নাজানো ইউপিপিএলৰ কথাটো বেলেগ ইহঁতে NDAত আছে থাকে না নাথাকে ইহঁতৰ কথা কিন্তু আমি হ'ল 15টা সমষ্টিত 15টাকো উঠাই লৈ যোৱাটো আমাৰ দায়িত্ব পাছ